তেজপুৰৰ এগৰাকী মহিলা নিৰুদ্দেশৰ ঘটনাই কঁপাই তুলিছে সমগ্ৰ অঞ্চলটোত। হয়, এয়া হৈছে তেজপুৰ চহৰৰ বেচেৰিয়া অঞ্চলৰ বাকৰি নামৰ গাঁওখনত বসবাস কৰা এখন ঘৰ। নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম হৈছে শেৱালী বৰা। তেখেতৰ এই নিৰুদ্দেশৰ ঘটনাটিৰ খবৰ পাই তেওঁৰ স্বামী শ্ৰী ৰেব বৰা আৰু তেওঁৰ এটি 12 বছৰীয়া সন্তান শ্ৰী বিকাশ বৰাই নিজৰ পত্নী আৰু নিজৰ মাতৃৰ বাবে গভীৰ ব্যাকুল হৈ পৰিছে। উল্লেখ্য যে এই ঘটনাটি যোৱা বৃহস্পতিবাৰে দিনৰ 11 মান বজাত সংঘটিত হৈছিল। তেখেতৰ স্বামীয়ে দিন হাজিৰা কৰি সম্পূৰ্ণ ঘৰখনৰ অভাৱ পূৰণ নোহোৱাকৈ পোহপাল দি চলাই আছিল। পুৱাৰ ভাগত ঠিক নিজৰ কামৰ স্থানত ওলাই যায় আৰু গধূলি ঘৰখনলৈ উভতি আহে। তেখেতৰ এই 12 বছৰীয়া সন্তানটি সপ্তম শ্ৰেণী বৰ্তমান শিক্ষাদান কৰি আছে যদিও মাতৃৰ নিৰুদ্দেশত স্বামী আৰু পুত্ৰ দুয়োজন দুখত ব্যাকুল হৈ পৰিছে সেই দিন ধৰি আজিলৈকে। ইতিমধ্যে ঘটনাটি পুৱাৰ ভাগত তেওঁৰ স্বামী কৰ্মস্থানলৈ যোৱাৰ আগমুহূৰ্তত তেওঁৰ পৰা কেইটামান টকা লয় আৰু তেতিয়া স্বামীক কয় যে মোক অলপ পইচা লাগে, মই তেজপুৰ মেডিকেলত যাওঁ। লগে লগে তেওঁৰ স্বামীয়ে তেওঁৰ চিকিৎসাৰ বাবে হাতত খৰচ বহন কৰি নিজৰ কৰ্মস্থানলৈ ৰাওনা হয়। পিছে সেইদিনাই দিনৰ 11 মান বজাত তেওঁৰ ভগ্নী তেওঁৰ ঘৰত আহে আৰু চিকিৎসাৰ বাবে ওলাই যাওঁ বুলি তেওঁৰ পুত্ৰ বিকাশ বৰাৰ আগত কৈ যায়। উল্লেখ্য যে এই চিকিৎসালয় ওলাই যোৱা শেৱালী বৰা নামৰ 35 বছৰীয়া মহিলাগৰাকীয়ে প্ৰকৃততে কলৈ গ'ল তাৰ পিছত ঘূৰি নাহিল ঘৰলৈ। গধূলিৰ ভাগত তেওঁৰ স্বামী যেতিয়া ঘৰলৈ উভতি আহে তেতিয়া এক বিৰাল পৰিস্থিতিৰ পৰিৱেশ হয়। নিজৰ পত্নীয়েও ঘৰৰ লগত যোগাযোগ কৰা নাই আৰু ঘৰৰ পৰা যোগাযোগ কৰোঁতে তেখেতৰ পত্নীৰ মোবাইলটো বন্ধ আছে বুলি জনায়। ইতিমধ্যে ঘূৰি নহাত তেওঁ তেজপুৰৰ বেবেজীয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে আৰু এজাহাৰখনত উল্লেখ আছে যে মহিলাগৰাকীৰ গাৰ বৰণ, ওখ কিমান, কি বস্ত্ৰ ধাৰণ কৰি নিৰুদ্দেশ হৈছে আৰু মহিলাগৰাকীৰ মোবাইল নম্বৰ আৰু তেওঁৰ স্বামী ৰেব বৰা মোবাইল নম্বৰো উল্লেখ কৰিছে। আমি প্ৰথমে ঘৰখনৰ সম্পূৰ্ণ দৃশ্যাংশ দেখুৱাই লৈছোঁ। এতিয়া প্ৰশ্ন হয় যে এই মহিলাগৰাকীৰ নিৰুদ্দেশৰ ৰহস্য কি? এখন সুখৰ সংসাৰ আৰু দিন হাজিৰা কৰা এজন ব্যক্তিৰ লগত ইমান দিনে থকাৰ পিছত হঠাৎ এনেকুৱা এটা ঘটনা সংঘটিত হ'ল। এয়া এক ৰহস্যময়। এজাহাৰখনৰ মৰ্মে আৰক্ষীৰ তদন্ত অব্যাহত আছে। পৰৱৰ্তী কালত ইয়াৰ আচল স্বৰূপ ঘটনাটি পোহৰলৈ আহিব। সেইদিনাখন ঘটনাটো মানে এনেকুৱাই, ৰাতিপুৱা তেওঁ হস্পিটেল যাম বুলি ক'লে। তাৰপৰা হস্পিটেল যাম বুলি কৈ পইচা ল'লে মোৰ পৰাই। পইচা লৈ মইতো কামলৈ গুচি গ'লোঁ ৰাতিপুৱা। তাৰপিছত তেখেত সন্ধিয়ালৈকে অহা নাই, ল'ৰাটোৱে এডোখৰত বহি কান্দি আছে। তাৰপৰা মই সুধিলোঁ তোৰ কি হৈছে? তাৰপৰা ক'লে মা এতিয়ালৈকে হস্পিটেলৰ পৰা অহাই নাই। তাৰপিছত এতিয়ালৈকে আমি কোনো নাক মুখ পোৱা নাই, সন্ধান পোৱা নাই। আপোনাৰ নামটো এনেই? শ্ৰী ৰেব বৰা। ৰেব বৰা। আপোনাৰ পত্নীগৰাকীৰ নাম? শেৱালী বৰা। শেৱালী বৰা। বৰ্তমান আপুনি কি কৰি আছে বাৰু? মই এনেই দিন হাজিৰা কৰি খাই আছোঁ। হাজিৰা কৰি খাই আছে ন? যিখন গাঁও, এই গাঁওখনৰ নামটো কি? জেগাখনৰ নাম? বাকৰি গাঁও। বাকৰি গাঁও। বাকৰি গাঁও। বাকৰি গাঁও। আচ্ছা, আপোনাৰ ল'ৰা এটা আছে বুলি কৈছিলে? আছে, সেইটো ল'ৰা। আচ্ছা, ল'ৰাটোৰ বয়স কিমানমান হৈছে? আপোনাৰ 12 বছৰ হৈছে। 12 বছৰ হৈছে। বৰ্তমানটো স্কুলতো শিক্ষা দি আছোঁ। হয়। আচ্ছা, যিটো আপুনি দিন হাজিৰা কৰে বুলি কৈছে, আপুনি ৰাতিপুৱা সময়ত কেইটা বজাত ওলাই যায় আৰু কেইটা বজাত গধূলি ঘূৰি আহে ঘৰলৈ? মই 8টা বাজি যাওঁ, 6টাও বাজে, কেতিয়াবা 7টাও বাজে, ঠিক নাই সময় আমাৰ। ধৰক তেওঁ ভনীয়েকৰ লগত ৰাতিপুৱা ওলাই গৈছে। ওলাই গৈ ভনীয়েকে তাই হস্পিটেল যাওঁ বুলি গৈ ল'ৰাক থৈ গৈছে আৰু ল'ৰাক ঘূৰি আহি কিবা কিনি কৰি দিম বুলি কৈছে, কিন্তু তেওঁ ঘূৰি অহা নাই। তেওঁ এতিয়া মানে ক'লৈ গৈছে সেইটো কথা নাজানো আৰু। যোগাযোগ কৰিছেনে বাৰু? যোগাযোগ মই অনুসন্ধান কৰিছোঁ, কিন্তু একো অনুসন্ধান পোৱা নাই। তেওঁ মোবাইল লৈ গৈছে? মোবাইল লৈ গৈছে। হয়, চুইচ অফ কৰি থৈছে। আপোনাক এবাৰো ঘৰখনৰ মই 2বাৰ ফোন কৰিলোঁ, এবাৰো ফোন কৰা নাই। আৰু সেইটো তদন্তৰ কাৰণে কি বিচাৰ কৰিছে? মই থানাত এণ্ট্ৰি দি থৈছোঁ। তাৰপৰা এতিয়া ছাৰে এইখিনি বিচাৰ খোচাৰ কৰিম বুলি কৈছে। এতিয়া আপুনি কি বিচাৰিছে? মইতো ন্যায়টোৱে বিচাৰিছোঁ। আৰু তেখেত ঘূৰি অহাটো বিচাৰিছে? যদি তেখেত তেনেকৈ আছে, ঘূৰি আহক আমাৰ ঘৰলৈ। পৰিয়ালটো এতিয়া আপোনাৰ দুয়োগৰাকী, আপোনাৰ ল'ৰা আৰু আপুনিয়ে আছে? দুজনেই আছোঁ আমি। নিশ্চয় অসুবিধা হৈছে? অসুবিধাটো বহুত। ৰাতিপুৱা মই তাক এতিয়া স্কুললৈ পঠাম নে ভাতেই বনাম নে কামলৈ যাম, মোক মানে এইখিনি
আৰু ইয়াত দেখা গৈছে যথেষ্ট আপুনি ক্ষুদ্ৰকৈ হ'লেও শিল বালি ইয়াত আপুনি লাহে লাহে কৰি আছোঁ আৰু ধৰক চৰকাৰী ঘৰ আপোনাৰ চৰকাৰী ঘৰ এডোখৰ পাইছোঁ তালতে অকণমান নিজেও দুপইচা উলিয়াই ধৰক বনাইছোঁ সেয়াই আৰু ধৰক। তেজপুৰৰ পৰা পল্লৱী বৰাৰ ৰিপৰ্ট, খবৰ লাইভ।